Good evening. You are welcome to my channel CR Talks. Today we will discuss about the qualities of a good headmaster. What is the qualities of a good headmaster? প্ৰিয় দৰ্শক বন্ধু, আমি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ যে এজন ভাল গুণী জ্ঞানী আমাৰ প্ৰধান শিক্ষক কেনে হোৱা উচিত। আপোনালোকে ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়াই আছে, আমি সকলোৱে অভিভাৱকসকলে ল'ৰা ছোৱালীবিলাক স্কুলত পঢ়াই আছোঁ, স্কুলত যায়, তাৰ পৰা আহে, কিন্তু আমি চিন্তা কৰিব লাগে যে কেনেকুৱা প্ৰধান শিক্ষক থকা স্কুল এখনত, বিদ্যালয় এখনত আমাৰ ছাত্ৰ ছাত্ৰী পঢ়ুৱাম। প্ৰাইভেট স্কুল হওক, অৰ্থাৎ বেচৰকাৰী স্কুল হওক বা চৰকাৰী স্কুলেই হওক, আমাৰ কেনেকুৱা ধৰণৰ প্ৰধান শিক্ষকজনৰ চৰিত্ৰ হ'ব লাগে, কেনেকুৱা ধৰণৰ গুণ থাকিব লাগে, এই সকলো কথাবিলাক আমি প্ৰত্যেকেই অভিভাৱকসকলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাতৃসকলে জনা উচিত। এজন প্ৰধান শিক্ষকৰ কি কি কোৱালিটি থাকিব লাগে, কি কি গুণ থাকিব লাগে। তেতিয়াহ'লে আমি দৰ্শক বন্ধুসকল অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে a good headmaster should have good enthusiastic nature, অৰ্থাৎ এজন প্ৰধান শিক্ষকৰ উদ্যমী ধৰণৰ স্বভাৱটো থাকিব লাগে। উদ্যমী, নট লেজি, এলেহুৱা নহয়, উদ্যমী হ'ব লাগে। প্ৰধান শিক্ষক যদি এনেকুৱা ধৰণৰ হয়, এনথুচিয়াষ্টিক হয়, উদ্যমী হয়, তেতিয়াহ'লে তেওঁৰ সকলো ষ্টাফ, তেওঁৰ পৰিচালনা সমিতি, তেওঁৰ ছাত্ৰ ছাত্ৰী সকলোৱে তেওঁক অনুসৰণ কৰিব আৰু প্ৰত্যেকেই এটা ভাল উৎসাহী উদ্যমী চৰিত্ৰ নিশ্চয় গ্ৰহণ কৰি ল'ব। গতিকে এইটো এনথুচিয়াষ্টিক যিটো কেৰেক্টাৰ, নেচাৰ, এই হেডমাষ্টাৰ শুড হেভ ছাচ কাইণ্ড অফ কেৰেক্টাৰ। চ' আমি এনেকুৱা এখন স্কুলত, বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰী দিম যিখন স্কুলৰ প্ৰধান শিক্ষকজন উৎসাহী হয়, উদ্যমী হয়, কাম কৰিবৰ খুব ইচ্ছা থাকে, পিছহুহকি নহয়। তাৰপিছত থাকিব লাগে যে এটা হি শুড হেভ এ গুড ভিজন, লক্ষ্য। প্ৰধান শিক্ষকজনৰ এটা ভাল লক্ষ্য থাকিব লাগিব। প্ৰধান শিক্ষকজনৰ এটা ভাল লক্ষ্য থাকিব লাগিব, কেনেকৈ মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভাল ৰিজাল্ট কৰাম। ধৰি লৈছোঁ যে 50জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব, তাৰে আমাৰ 50জনৰে আমি ভাল ৰিজাল্ট কৰাৰ চেষ্টা কৰিব লাগিব। এই লক্ষ্যটো থাকিব লাগিব। স্কুলখনৰ যিটো শাৰীৰিক অৱস্থা, অৰ্থাৎ বিদ্যালয়ৰ চৌহদ, বিদ্যালয়ৰ ঘৰ, পুথিভঁৰাল, ছাত্ৰ ছাত্ৰীৰ জিৰণি কোঠা, শৌচাগাৰ ইত্যাদি যাতে সুনিশ্চিতভাৱে তেওঁ প্ৰস্তুত কৰিব পাৰে, নিৰ্মাণ কৰিব পাৰে, তেনেকুৱা এটা ভিজন লাগিব, এটা লক্ষ্য লাগিব। আৰু হি শুড হেভ দি নেচাৰ অফ ইনিচিয়েটিভ এণ্ড অৰিজিনেলিটি। ইনিচিয়েটিভ, আগবাঢ়ি যোৱা, কামক ফটকৈ ধৰি লোৱা, এই স্বভাৱটো তেওঁৰ থাকিব লাগিব। আৰু হি শুড হেভ দি কেৰেক্টাৰ অফ অৰিজিনেলিটি, মানে যিটো তেওঁৰ বাস্তৱ জীৱনত, তেওঁৰ বংশগতভাৱেই হওক বা জন্মৰ কাৰণেই হওক, তেওঁৰ এটা অৰিজিনেল, এটা যিটো মূল, তেওঁৰ যিটো শক্তি, মূল যিটো স্বভাৱ, এই স্বভাৱটো তেওঁৰ থাকিব লাগিব। তেতিয়াহ'লে তেওঁ বিদ্যালয়খন পৰিচালনা কৰাত, ষ্টাফক পৰিচালনা কৰাত, ছাত্ৰ ছাত্ৰীক পৰিচালনা কৰাত সহজ হ'ব। এই হেডমাষ্টাৰ শুড হেভ এনাডাৰ কোৱালিটি such as self-reliance and confidence. প্ৰধান শিক্ষক এজনৰ নিজৰ আত্মবিশ্বাস থাকিব লগা। যদি এজন প্ৰধান শিক্ষকৰ আত্মবিশ্বাস নাথাকে যে মোৰ স্কুলখনত কেনেকুৱা ধৰণৰ কাম কৰিম, হ'বনে নহ'ব, ভাল হ'বনে নহ'ব, এনেকুৱা যদি তেওঁ ইনে পাৰপ্লেক্স হয়, দুধুৰ মুধুৰ অৱস্থাত হয়, তেওঁ স্কুলখন আগুৱাই নিব নোৱাৰে। চ' হি শুড হেভ চেল্ফ ৰিলিয়েঞ্চ এণ্ড কনফিডেঞ্চ, নিজৰ বিশ্বাস লাগিব আৰু আনকো বিশ্বাস দিব পাৰিব লাগিব
যাতে তেওঁ স্কুলখন আগুৱাই লৈ যাব পাৰে The headmaster should have the nature of frankness and genuinity বা genuinity অৰ্থাৎ প্ৰধান শিক্ষক এজন সদায় ফ্ৰী মাইণ্ডৰ হ'ব লাগে ফ্ৰী ফ্ৰেংক খোলা মনৰ মানুহ হ'ব লাগে তেওঁৰ পৰিচালনা সমিতি তেওঁৰ ছাত্ৰ ছাত্ৰী তেওঁৰ যি ষ্টাফ আছে এই সকলোবিলাক অভিভাৱক বা মাতৃসকল সকলোবিলাকৰ লগতে তেওঁ খোলা মনৰ কথা পাতিব লাগে আৰু তেওঁৰ কি থাকিব লাগে জেনুইননেছ সকলো কথাৰ এটা নিৰ্ভুল কথা ক'ব পৰা হ'ব লাগে He should have the quality of motivate all the teachers and all the students, all the guardians, all the mothers of the students. তেওঁ সকলো শিক্ষক সকলো ছাত্ৰ ছাত্ৰীক সকলো অভিভাৱক সকলো মাতৃক even he should have the quality of motivate the condition, motivate the problems of the school to the government. স্কুলখনৰ সমস্যাবোৰ যাতে কৈ চৰকাৰকো পঠিয়াই নিব পাৰে he should have such kind of quality. He should have the nature, another nature of inspire the students and teachers. তেওঁৰ যি চৰিত্ৰ তেওঁৰ যি একগ্ৰতা এই একগ্ৰতাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলক তেওঁ অনুধাৱন কৰাব পাৰিব লাগে তেওঁ প্ৰতিভাৰ জৰিয়তে তেওঁৰ গুণৰ জৰিয়তে তেওঁ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলক প্ৰভাৱান্বিত কৰিব পাৰিব লাগে যাতে স্কুলখনৰ সৰ্বাংগীন উন্নতি সাধন হয় ইয়াৰ পিছত আটাইতকৈ ডাঙৰ চৰিত্ৰ হৈছে কি যে এ হেডমাষ্টাৰ should have the character of morality. Moral character should be observed, should be maintained by the headmaster. নৈতিক চৰিত্ৰ এজন প্ৰধান শিক্ষকে নৈতিক চৰিত্ৰ মানি চলিব লাগিব অনুশাসনৰ ক্ষেত্ৰত নৈতিক চৰিত্ৰ শিক্ষণীয় দিশত নৈতিক চৰিত্ৰ অভিভাৱকৰ লগত নৈতিক চৰিত্ৰ তেওঁ সদায় মেইনটেইন কৰিব লাগিব He should have the character of social organization সমাজখনক তেওঁ কিছু সংগঠন কৰিব পৰাও তেওঁৰ চৰিত্ৰ থাকিব লাগিব গতিকে he is the main central points He is the central points of the institution which depends about the development, about the physical development, about the mental, social, academical and spiritual character of the students. So a headmaster should have such kind of nature for developing the school or for developing the college. Not headmaster, not only the headmaster, a principal should have also maintained such kind of qualities. গতিকে দৰ্শক বন্ধুসকল আমি এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে চিন্তা কৰিব চাই ল'ব যে এই কোৱালিটিখিনি যিখিনি প্ৰধান শিক্ষকৰ বা প্ৰিন্সিপালৰ আছে সেই স্কুল বা কলেজত আপোনাৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰক ভাল শিক্ষা দিয়ক ভৱিষ্যতে যাতে একজন সুন্দৰ নাগৰিক হ'ব পাৰে তাৰে কামনাৰে আমি সমাপ্তি কৰিলোঁ ধন্যবাদ